আমি এতিয়া ধৰি লওক ভাদ মাহ চলি আছে। এই ভাদ মাহত এতিয়াও আমি তুলসীৰ গছত চাকি দিওঁ, তুলসী মাৰ আশীৰ্বাদ লওঁ, আশীৰ্বাদ ল'ব বিচাৰোঁ। এতিয়াও আমি তুলসী গছত চাকি দিওঁ। আজি হ'ল বহু দিনৰ পৰা হ'ল আমি কিমান চাকি দিয়াৰ পিছত আৰু এই মাৰ তুলসী মা কিমান ওখ হৈছে, বহুত জোপোহা হৈ গৈছিল। আগতে নিদিয়াৰ পিছত তুলসী গছ যেতিয়া আমি প্ৰথম ৰুইছিলোঁ, চাকি দিয়া নাছিলোঁ, তাৰপিছত কিন্তু তুলসী গছডাল বেছি ওখ হোৱা নাছিল, বৰ বেছি 3 ফুটমান হৈছিল। তাৰপিছত নিজে নিজে মৰি থাকিল। তাৰপিছত কিবা যেন আমাৰ গোটেইকেইটা মনত যেন এটা জাগি উঠিল যে আমি তুলসীৰ মাৰ ওচৰত চাকি দিব লাগে। কোনো কোৱা নাই, কিন্তু আমাৰ মনত মানে এটা ভাৱ হৈছিল যে আমি তুলসী মাৰ ওচৰত চাকি দিব লাগে। যি আমাৰ মনত জাগিল, তাৰপিছত যেতিয়া কলা তুলসী গছ এটা হ'ল, নিজে নিজে হ'ল, তেতিয়াৰ পৰা আমি লাহে লাহে তেওঁৰ চৰণত, মাৰ চৰণত, তুলসী মাৰ চৰণত চাকি দিয়াৰ ব্যৱস্থা কৰিলোঁ। তেতিয়াৰ পৰা চাওক এই তুলসী গছডাল আমাৰ কিমান ঘৰৰ প্ৰায় একদম কিমান ওখ হৈছে চাওক। এইটো মন্দিৰ আমাৰ, এইটো মন্দিৰ, এই মন্দিৰৰ কিমান ওখ হৈছে চাওক। তুলসী গছডাল চাওক কিমান ওখ হৈছে। আৰু বৰ বেছি অকণমান উঠি গ'লে টিঙত লাগিব, আৰু অকণমান উঠি গৈ টিঙত লাগিব। বৰ বেছি চাওক 2 ফুট, বৰ বেছি 2 ফুট টিঙত লাগলগ অৱস্থা। আৰু এইটোৱেই নহয়, আমি তুলসী গছত দিয়াৰ উপৰিও আমি মহাপ্ৰভুৰ চৰণত চাকি দিওঁ, বেলগছত সদায় চাকি দিওঁ। বাবাক স্মৰণ কৰি সদায় বেলৰ গছত চাকি দিওঁ। আৰু আমাৰ বেলগছত ঢেৰ ফল লাগে, বহুত ফল লাগে। ইয়াৰ বিষয়ে ভিডিঅ' বহুতবাৰ দিছিলোঁ, এতিয়াও দিছোঁ। আমি সদায় সন্ধিয়া টাইমত চাকি দিওঁ, সদায় সন্ধিয়া টাইমত চাকি দিওঁ। সদায় সন্ধিয়া টাইমত চাকি দিওঁ। মন্দিৰত জপ কৰি আছে। আজি বৃহস্পতিবাৰ, যিহেতু বৃহস্পতিৰ লগতে অধিদেৱতা মা তাৰাও জপ কৰে, জপ কৰি আছে মন্দিৰত বহি জপ কৰি আছে। এইটো ভোলেনাথ বাবা, ভোলেনাথ গণেশায় নমঃ, ওম নমঃ শিৱায় নমঃ, ওম গং গণেশায়। মন্দিৰত ধ্বজা দিছিলোঁ, গতিকে আপোনালোকেও মন্দিৰত সন্ধিয়া টাইমত চাকি দি আৰু তুলসী মাৰ চৰণত চাকি দিয়ক। চাব লাগে আপোনাৰ, এদিন হ'লেও আপোনাৰ তুলসী গছ কিমান ওখ হ'ব, একদম জোপোহা হৈ গৈছিল। আমি জোপোহা হৈ গৈ একদম আমাৰ দুৱাৰমুখটো আধা মাৰা গৈছিল। গতিকে সেইকাৰণে আমি তুলসী গছডাল বান্ধি দিছোঁ। অকণমান আছে, 2 ফুটমান দীঘল, 2 ফুটমান ওখ হ'লে টিঙত লাগি যাব চাওক। গতিকে এয়া মাৰ আশীৰ্বাদ বুলি ভাবোঁ, আৰু ভোলেনাথ বাবাৰ আশীৰ্বাদ বুলি ভাবোঁ। গতিকে আপোনালোকে তাৰ পৰা সেৱা কৰক, তুলসী মাই যেন আপোনাৰ আশীৰ্বাদ ধৰে, আৰু আমাৰ ভোলেনাথ বাবাই, গণেশ বাবাই যেন আপোনাৰ আশীৰ্বাদ কৰে। গতিকে মই আপোনাক আশীৰ্বাদ প্ৰদান কৰিছোঁ, আপোনাৰ মংগল হওক, ল'ৰা বিদ্যাৰ্থী বিদ্যাৱন্ত হওক, ৰোগাৰ্থিত হওক, ৰোগমুক্ত হওক, মহাপ্ৰভুৱে যেন আশীৰ্বাদ প্ৰদান কৰে, তাৰে কামনা কৰিছোঁ।